নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। সো ফাইনেলি তোমালোকৰ মেট্ৰিক পৰীক্ষা আহি গ'ল। বহুতে এতিয়া ভয় খাই আছে। ইমান দিনে কি কৰি আছিলে যে কালি পঢ়িম এনেকৈ কওঁতে ফাইনেলি কালি এক্সাম। সো বহুতে এতিয়া ভয় খাই আছে, নাৰ্ভাছ হৈ আছে। সো বহুতৰে পঢ়া কমপ্লিট হৈ গৈছে তথাপি ভয় খাই আছে। সো ভয় খোৱাটো একেবাৰে স্বাভাৱিক কথা, কিন্তু এটা কথা মনত ৰাখিবা, তোমালোকে এক্সাম দিয়াৰ আগত তোমালোকৰ কনফিডেন্সটো আহিব লাগিব। সো কনফিডেন্স যেতিয়ালৈকে নাহে তেতিয়ালৈকে কিন্তু পৰীক্ষাটো আমাৰ ভাল নহ'ব, ঠিক আছে। সো গতিকে তোমালোকে কি কৰিবা, যেহেতু কালি পৰীক্ষা 10 ফেব্ৰুৱাৰী, সো তোমালোকে কাৰণ ফাৰ্ষ্ট ইম্প্ৰেশ্যন ইজ দ্য লাষ্ট ইম্প্ৰেশ্যন। যদি প্ৰথম পৰীক্ষাটো বেয়া হৈ যায় তেনেহ'লে কিন্তু পিছৰ পৰীক্ষাবিলাকো বেয়া হ'ব, কিয়নো প্ৰথম পৰীক্ষাটো লৈহে তোমালোকে ভাবি থাকিবা, বুজি পাইছানে? সেইকাৰণে তোমালোকে প্ৰথমত কনফিডেন্সটো লৈ লোৱা। বহুতৰে কি হৈছে, বহুতৰে পঢ়াটো কমপ্লিট হৈছে তথাপি কনফিডেন্স পোৱা নাই যে পৰীক্ষা হলত গৈ মই লিখিব পাৰিম নে নাই। সো গতিকে তেনেকুৱা নহয়, পৰীক্ষা হলটো একেবাৰে ধুনীয়া পৰিৱেশ থাকিব, তাতে শান্ত পৰিৱেশ থাকিব, কোনো ধৰণৰ হাই উলমি নাথাকে, কোনো ধৰণৰ ঠেলা হেঁচা নাথাকে। যেনেকুৱা ৰেগুলাৰ ক্লাছত তোমালোকে 4-5 জনকৈ বহা, এটা বেঞ্চত 2 জনকৈ বহিবা, ধুনীয়া এটা এনভাইৰনমেণ্ট থাকিব, তাতে শিক্ষকসকল থাকিব আৰু তোমাৰ নিচিনা বহুতো ল'ৰা ছোৱালী একেটা কোঠাতে পৰীক্ষা দিব আহিব। সো এটাই কথা মনত ৰাখিবা, নিজৰ কনফিডেন্সটো হৈছে মেইন। কনফিডেন্স থাকিলে আমি নজনা প্ৰশ্ন এটা আমি প্ৰশ্ন কাকতৰ ভিতৰত ক'তবা এটা প্ৰশ্ন লুকাই থাকিব পাৰে, সেইটোৰ আমি কিছুমান প্ৰশ্ন এনেকুৱা থাকে নহয় যে 1 নম্বৰী প্ৰশ্ন কিন্তু 4 নম্বৰী প্ৰশ্নত সেইটোৰ এনচাৰ দিয়া আছে, ঠিক আছে, কিবা এটা আমি আইডিয়া পাই যাওঁ। সো গতিকে ফুল হৈছে কনফিডেন্সটো। সো যিসকলৰ কনফিডেন্স হেৰাই গৈছা যে পৰীক্ষাটো বা কি হয়, যদি বেয়া হৈ যায় মা দেউতাকক কেনেকৈ মুখ দেখুৱাম, আমাৰ সমাজত কেনেকৈ মুখ দেখুৱাম, আমাৰ আলহীবিলাকে কি ক'ব যে ছোৱালীটো মেট্ৰিক পৰীক্ষাত ফেইল কৰিলে বা ল'ৰাটো মেট্ৰিক পৰীক্ষা ফেইল কৰিলে। বহুতো তেনেকুৱা ধৰণৰ ডিপ্ৰেশ্যন আহি আছে, ঠিক আছে। সো এতিয়া ডিপ্ৰেশ্যন যোৱাৰ সময় নহয়, এতিয়া মোকাবিলা কৰাৰ সময়, ঠিক আছে। যি পৰিস্থিতি হ'ব সেইটোৱে আমি কৰিম, জাষ্ট কনফিডেন্স এটা লৈ লোৱা। একেবাৰে শান্ত মনে 5 মিনিটমান একো মোবাইল নোচোৱাকৈ, একো কথা নোকোৱাকৈ, চকু বন্ধ কৰি 5 মিনিট একেবাৰে ৰিলেক্স ফিল কৰিবা। যদি কনফিডেন্স হেৰাই গৈছা 5 মিনিট একেবাৰে ভাবিবা যে মই পৰীক্ষাত কালি ফালি দিম, ঠিক আছে। মই যি পঢ়িছোঁ মই আজিখিনি পঢ়ি মই কালি ফালি দিম, ঠিক আছে। আৰু তোমালোকে জানা অসমীয়া পৰীক্ষাটো আমাৰ কি, অসমীয়া হয় আমাৰ মাতৃভাষা। সো গতিকে মাতৃভাষাক আমি নিশ্চয়কৈ তাতে আমি ভাল মাৰ্ক উঠাম। সো যোৱাবাৰ আমি দেখা পাইছোঁ যে বহুতো ষ্টুডেণ্ট অসমীয়াত ফেইল কৰিছে। সো অসমীয়াত ফেইল কৰিছে কিয় সেইটো মই গম নাপাওঁ। অসমীয়াত বহুতো প্ৰশ্ন তেনেকুৱা থাকে যিবিলাক নপঢ়াকৈ আমি এনচাৰ কৰিব পাৰোঁ। যেনেকুৱা ৰচনাটো আমি যদি নাজানো তথাপি আমি কিবা কিবি 2 পেজ 3 পেজ তোমালোকে বনাই লিখিলে তোমালোকে সেইটোত আধাতকৈ বেছি নাম্বাৰ পাই যাবা নিশ্চয়কৈ। তাৰপিছত বিপৰীত শব্দ, সমাৰ্থক শব্দ, গ্ৰামাৰ যিখিনি থাকে, ছন্দ, তেনেকুৱা ছন্দটো আহিব, সেইখিনি তোমালোকে পঢ়ি লোৱা, ঠিক আছে। তাৰপিছত এটা কথা প্ৰকাশ কৰা, ভাৱ সম্প্ৰসাৰণ কৰা, তাৰপিছত আবেদন লিখা, এইবিলাক প্ৰশ্নটো একেবাৰে প্ৰতিবাৰে আহে আৰু সহজ। জাষ্ট পেটাৰ্ণটো জানিলে আমি নিশ্চয়কৈ লিখিব পাৰিম আৰু আমি ধুনীয়াকৈ পাছ হ'ব পাৰিম। সো তথাপি ইমানখিনি সহজ বস্তু থকাৰ পিছতো কিছুমানে ফেইল কৰে, কিয় বা ফেইল কৰে। সো এইবাৰ যাতে তেনেকুৱা নহয়, তোমালোকে সেইটো কনফিডেন্স লোৱা। যিসকলৰ একো পঢ়া হোৱা নাই তোমালোকে এইটো কনফিডেন্স লোৱা, যিখিনি কমন টপিক সেইখিনি তোমালোকে নিশ্চয়কৈ পঢ়িছা আৰু আজিও পঢ়িবা বুলি মোৰ বিশ্বাস আছে। আৰু তোমালোকে যি তোমালোকৰ অসমীয়া কিতাপখন আছে, অসমীয়া সাহিত্য চয়নিকাৰ নতুন তোমালোকৰ কিতাপখন, তাতে তোমালোকৰ যিখিনি প্ৰ'জ ছেকশ্যন আছে, সো প্ৰ'জ ছেকশ্যন অৰ্থাৎ গদ্যাংশৰ যিকেইটা পাঠ দিয়া আছে, উদ্যোগী সমাহা, পাৰস্বত এভুমুখী বা যিখিনি দিয়া আছে ভাৰতীয় সংস্কৃতি, ঠিক আছে। সো সেইখিনি তোমালোকে কি কৰিবা, জাষ্ট একবাৰ ৰিভিজন পঢ়া যে তাতে মূল অংশটো কি হৈছে। একচুৱেলি এক্সামৰ আগত আমাক কি কৰিব লাগে জানানে, আমাক কুৱেশ্যন আনচাৰ পঢ়িব নালাগে, কিন্তু এক্সামৰ আগত আমি কি কৰিব লাগে, মেইন বুকটো এবাৰ ৰিভিজন কৰিব লাগে বা ৰিডিং পঢ়িব লাগে। কোনটো কবিতা কোনে লিখিছে, কোনটো পাঠ কোনে লিখিছে, লিখকৰ নাম, কবিৰ নাম পৰীক্ষাত কিন্তু আহিব, বুজি পাইছেনে? গতিকে তোমালোকে যদি আগত একো পঢ়া নাই, এতিয়া যদি তোমালোকে কোনটো কবিতা পুথি কোনে লিখিছে সেইবিলাক যদি প্ৰশ্নৰ উত্তৰ বিচাৰিব যোৱা, তোমালোকৰ কিন্তু কাম নহ'ব। সো গতিকে সেইবিলাক প্ৰশ্ন তোমালোকে এতিয়া বাদ দিয়া। এতিয়া জাষ্ট পাঠখিনিৰ যিখিনি গদ্যাংশৰ পাঠ আছে সেইবিলাক থুলমূলভাৱে নহ'লে থৰলি পঢ়ি যোৱা, ৰিডিং পঢ়ি যোৱা যে তাতে কি কৈছে, কোনটো পাঠত কি সোমাই আছে। যেনেকুৱা
অৰুণিমা সিনহাৰ বিষয়ে দিয়া আছে ঠিক তেনেকৈ পদ্যাংশত পোয়েট্ৰি সেকশনত যিখিনি পয়েম দিয়া আছে কবিতা দিয়া আছে কবিতাখিনিৰ সাৰাংশ মূলভাৱখিনি জানি লোৱা এই মূলভাৱৰ পৰাই তোমালোকৰ এটা প্ৰশ্ন আহিব আৰু মূলভাৱখিনি জনা থাকিলে তোমালোকে বহুতো প্ৰশ্ন উত্তৰ কৰিব পাৰিবা যেনেকুৱা যদি আমাক ব্যাখ্যা কৰিব দিয়ে যে কবিতাৰ পৰা বহুতো ধৰণৰ এটা পাঠৰ পৰা ধুনীয়াকৈ 4টা লাইন উঠাই দি কয় যে কথাষাৰ ব্যাখ্যা কৰা সো গতিকে আমি যদি অকমান থুলমূলকৈ যদি সাৰাংশ বা কবিতাটোৰ মূলভাৱ যদি জানি ল'ব পাৰোঁ তেনেহ'লে আমাৰ সেইখিনি নাম্বাৰ পোৱাৰ কাৰণে বহুতে উজু হৈ যায় সো 30 নম্বৰ লাগে পাছ কৰোঁতে আমি দেখা পাইছোঁ কিছুমান ষ্টুডেণ্টে ফেইল কৰে তাৰ মানে কি 30 নম্বৰে নাপায় সো গতিকে নিশ্চয়কৈ গ্ৰেছ মাৰ্ক দিয়া হয় যদি তেনেকুৱা ক্ৰাইটেৰিয়া ফিল হয় তেনেহ'লে গ্ৰেছ মাৰ্কো দি পাছ কৰাই দিয়া হয় আৰু যদি ফেইল কৰে গ্ৰেছ মাৰ্ক নিদিয়াকৈ কিবা যদি ক্ৰাইটেৰিয়া ফুলফিল হোৱা নাই কিবা কাৰণত ফেইল হৈ গ'ল তেনেহ'লে তোমালোকৰ কাৰণে আকৌ কম্পাৰ্টমেণ্টেল এক্সাম পতা হ'ব ৰিজাল্টৰ এমাহৰ ভিতৰতে সো সেইটো লৈ টেনশ্যন নকৰিবা ঠিক আছে এইটো কোনেও নাজানে যে তুমি কম্পাৰ্টমেণ্টেল এক্সাম দি পাছ কৰিছা বা তুমি ডাইৰেক্ট এইটো পৰীক্ষা দিয়ে পাছ কৰিছা তোমালোকৰ সাৰ্টিফিকেটটো একেই থাকিব ঠিক আছে গতিকে সেইটো লৈ তোমালোকে লাজ নাপাবা যে মই ফেইল কৰিলোঁ কম্পাৰ্টমেণ্টেলত পাছ কৰিছোঁ একো গম নাপায় কোনে হয়তো তোমালোকৰ গাঁৱৰ মানুহে গম পাব পাৰে সো তথাপি ৰিজাল্টটো তোমালোকে হাইড কৰিবা যদি পৰীক্ষা বেয়া হৈছে এনেকৈ হাইড কৰি ৰাখিবা কিয়নো মানুহ যেতিয়া ক'ব ন তেতিয়া বহুতে বেয়া লাগিব সো ইমান দিনতো পঢ়া নাই বস্তুটো তোমালোকে বুজি পোৱা নাই যে মানুহ যেতিয়া কিবা এটা লাজ দিয়ে বা কিবা এটা কয় আমাক কিমান বেয়া লাগে সো তোমালোকে ইমান দিন ক্লাছ 1 2 3 4 7 8 9 লৈকে পাইছা ফেইল পোৱা নাই মানে পঢ়াটো ভাল আছিলে বাৰু কিন্তু 10ত গৈ তোমালোকে কিয় বা তেনেকুৱা হৈ যোৱা এটা ইম্পৰ্টেণ্ট বোৰ্ড এক্সাম আহি থাকে কিন্তু ক্লাছ 10ত গৈ ষ্টুডেণ্টবিলাক পঢ়াত অকণমান মনটো কমি যায় সো তাৰ ফলত কি দেখা পাইছোঁ বহুতো তেনেকুৱা ধৰণৰ বহুতো নল'বলগীয়া পদক্ষেপ কিছুমান ষ্টুডেণ্টে লয় কিন্তু সেইটো কেতিয়াও নকৰিবা কাৰণ বোৰ্ড এক্সামটোৱে শেষ এক্সাম নহয় ঠিক আছে যিকোনো এটা মুভিৰ বা যিকোনো এটা ৱেব ছিৰিজৰ যেতিয়া কিবা এটা মানে ভাল নহয় শেষ হৈ যায় তাৰ নিশ্চয়কৈ দ্বিতীয় পাৰ্টটো থাকে ঠিক আছে যদি এইটো পৰীক্ষা তোমালোকে ভালকৈ দিব নোৱাৰা তেনেহ'লে বা ভাল নহয় তোমালোকে ভাবিবা যে মোৰ লাইফত বেলেগ কিবা এটা অপশ্যন আছে সেইকাৰণে এইটো পৰীক্ষা মোৰ বেয়া হৈছে সো সেইকাৰণে তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম দিয়া হৈছে কম্পাৰ্টমেণ্টেল এক্সামো যদি দিয়া হয় মানে দি ফেইল কৰা তথাপি নাভাবিবা যে মোৰ লাইফটো গ'ল একো নহয় যিসকলৰ পঢ়া শুনা কৰি একো হোৱা নাই তেওঁলোকৰ বিজনেছ কৰি বা তেনেকুৱা বেলেগ ধৰণৰ বস্তু কৰি ভাল হৈছে ঠিক আছে যে আমি যে পঢ়া শুনা কৰি চাকৰিয়ে পাব লাগিব তেনেকুৱা কথা নহয় জাষ্ট লাইফটোত কেনেকৈ আমি আগবাঢ়িব পাৰিম কিয়নো লাইফত পিছত গৈ আমাৰ বহুতো কি আহিব ষ্ট্ৰাগল আহিব কষ্ট আহিব আমাৰ ধৈৰ্য শক্তিটো কেনেকৈ বঢ়াব পাৰি সেই তাৰ ওপৰতটোহে আমাক পঢ়িব লাগে তেতিয়া আমাৰ ধৈৰ্য শক্তিটো বাঢ়ে বুজি পাইছানে সো গতিকে এইটো এটা বোৰ্ড এক্সাম হয় এইটো লৈ তেনেকুৱা ইমান চিৰিয়াছ হৈ নাথাকিবা জাষ্ট চিল ফিল কৰা ঠিক আছে আৰু কনফিডেন্স লোৱা কনফিডেন্স লৈ পৰীক্ষা দিবলৈ যোৱা যে এক্সাম যি আহে আহে ফালি দিম বা মই যদি একো নোৱাৰোঁ কথা নাই ঠিক আছে ফেইল কৰিলে ফেইল আৰু কিন্তু মই যিমানখিনি মই চেষ্টা কৰিবলগীয়া আছে সেইখিনি মই আজি ৰাতিয়ে কৰি যাম বা পৰীক্ষাৰ আগলৈকে কৰি থাকিম বুজি পাইছেনে কাৰণ গোটেই বছৰটো পঢ়া নাই যিসকলে পঢ়া নাই তেওঁলোকে এতিয়া আৰু কিন্তু সেইটো সময় ঘূৰি নাহে ঠিক আছে সো গতিকে কিছুমানে বহুতে আছে যে লাষ্ট পৰীক্ষাৰ আগতে পঢ়ি পাছ কৰা নম্বৰটো উঠাব পাৰে সো গতিকে মই আশা কৰোঁ মোৰ যিসকল ছাবস্ক্ৰাইবাৰ আছে মোক যিসকলে চাই মোৰ ভিডিঅ' সকলোৱে যাতে পাছ কৰে আৰু যিখিনি লাষ্ট মোমেণ্ট টিপছ আছে সেইখিনি মই কৈ দিলোঁ যে কিতাপটো পৰীক্ষাৰ আগত কেনেদৰে পঢ়িব লাগে অসমীয়া কিতাপটো নেক্সট পৰীক্ষা যিটো হ'ব সেইটোৰো মই লাষ্ট মোমেণ্টৰ কাৰণে নিশ্চয়কৈ ভিডিঅ' বনাম আৰু বহুতে মোলৈ কমেণ্ট কৰি আছে ছাৰ আমি পৰীক্ষাত গৈ OMR আৰু বহি দুটাই পাম সো গতিকে OMR আৰু বহি দুটাই দিয়া হ'ব কিন্তু কলম আমি কি ইউজ কৰিম সেইটো কৈছে সো কলম তোমালোকে ব্লু কালাৰ নহ'লে ব্লেক কালাৰ ইউজ কৰিবা যিকোনো দুটাৰ এটা ইউজ কৰিলে হৈ যাব ঠিক আছে আৰু বহিত ৰোল নম্বৰ লিখোঁতে খুবেই সাৱধান হ'বা সেইটোতো ভিডিঅ' তোমালোকে নিশ্চয়কৈ চাইছা কেনেকৈ বহিত ৰোল নম্বৰ লিখিব লাগে যদি চোৱা নাই ডেছক্ৰিপশ্যনত AR যিটো লোগো আছে এই তাতে ক্লিক কৰি তোমালোকে ৰিসেণ্ট ভিডিঅ'টো চাবা তাতে মই কেনেকৈ বহি ফিল আপ কৰিব লাগে মেট্ৰিক পৰীক্ষাত সেইখিনি মই ধুনীয়াকৈ কৈ দিছোঁ ঠিক আছে মই তোমালোকৰ আৰু সময় নষ্ট নকৰোঁ জাষ্ট 10 মিনিটমান সময় তোমালোকৰ পৰা ল'লোঁ জাষ্ট তোমালোকে জাষ্ট হতাশ নহ'বা ঠিক আছে যি হয় হ'ব পৰীক্ষা দিব যোৱা আৰু নহ'লে কিছুমানে কি কৰিব টেনশ্যনতে আজি টোপনি নামাৰিব আৰু কালি এক্সামত গৈ টোপনি আহিব বা মূৰটো ভাল হৈ নাথাকিব মূৰটো গৰম হ'ব টোপনি ভাৱ আহিলে কিন্তু ব্ৰেইন কাম নকৰিব ঠিক আছে সো আজি তোমালোকে মিনিমাম 7 ঘণ্টা তোমালোকে টোপনি মাৰিবাই বুজি পাইছানে
আৰু পৰীক্ষাত গৈ যদি কিবা পোৱা নাই সেইটোত ভাঙি নাযাবা ঠিক আছে পৰীক্ষাত বহুত প্ৰশ্ন কাকতত বহুতো প্ৰশ্ন থাকে সো এটা নোৱাৰিলা দুটা নোৱাৰিলা তিনিটা নোৱাৰিলা আৰু চাবা তাতে বহুতো প্ৰশ্ন আছে যেটো তোমালোকৰ সহজ লাগিব পাৰিবা আৰু যেতিয়া সহজখিনি তোমালোকে কৰিব পাৰিবা তেতিয়া তোমালোকৰ এটা কনফিডেন্স আহি যাব আৰু কনফিডেন্স আহিলে তোমালোকে নিশ্চয়কৈ আৰু যিবিলাক প্ৰশ্ন আছে সেইবিলাক তোমালোকে এটেম্প কৰিবলৈ যত্ন কৰিবা আৰু সাহস পাবা যেতিয়া কনফিডেন্স লাইফত পাই যোৱা নহয় কনফিডেন্সটো এনেকুৱা ধৰণৰ বস্তু যেটো পালে লাইফ আমি নিশ্চয়কৈ মানে ধুনীয়াভাৱে আমি হেতুক লৈ যাব পাৰো ঠিক আছে যি কি নহওক আৰু সময় নলও 11 মিনিটে হৈ গল ভিডিওটো সো তোমালোকে ভালকে পঢ়িবা এটা দিন ধৈৰ্য সহকাৰে তোমালোকে অকমান স্মাৰ্টলি পঢ়া পৰীক্ষা নিশ্চয়কৈ ভাল হ'ব বুজি পাইছানে সো বাই বাই টেক কেয়াৰ